নমস্কাৰ আৰু ফাইনেলি ভাল খবৰ আহি গ'ল আপোনালোকৰ যি অপেক্ষা কৰি আছিলে এবিউৰ ৰিজাল্ট আৰু এবিউবি এপিৰ যিমানখিনি পদৰ বিপৰীতে বিজ্ঞাপন অৰ্থাৎ ইণ্টাৰভিউ আছিলে তেওঁলোকৰ ফলাফল ঘোষণা তাৰিখ আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপডেট দিছে এয়া হিমন্ত বিশ্ব শৰ্মা অসমৰ মাননীয় মুখ্যমন্ত্ৰী আপোনালোকে নিশ্চয় দেখিছে আৰু ইয়াত এতিয়া দেখিছে 32 মিনিট হৈছে অসম আৰক্ষী নিযুক্তি বিষয়ক বিশেষ আপডেট আপোনালোকে নিশ্চয় দেখিছে ইয়াত তেখেতে লিখি দিছে ধুনীয়াকৈ 625টা পদৰ ফলাফল কাইলৈ অৰ্থাৎ 10 অক্টোবৰ 2025 ঘোষণা কৰা হ'ব পদসমূহৰ সবিশেষ লিখি দিছে 203টা উপ পৰিদৰ্শক 164টা কনষ্টেবল কামাণ্ডো 258টা পদ মানে চতুৰ্থ বৰ্গ লগতে আৰু এটা ইম্পৰ্টেণ্ট আপডেট দিছে এইটো আপোনালোকক দেখাই দিছোঁ লগতে মহামান্য উচ্চ ন্যায়ালয়ে আজি কনষ্টেবল পদৰ ওপৰত স্থগিতাদেশ প্ৰত্যাহাৰ কৰাৰ পাছত বাকী 5614টা পদৰ অৰ্থাৎ 3945টা কনষ্টেবল এবিউবিৰ এপিআৰও আৰু সমতুল্য পদবীকে ধৰি ফলাফল 11 অক্টোবৰ 2025 প্ৰকাশ কৰা হ'ব পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো প্ৰাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰিলোঁ আৰু খুব ভাল খবৰ আপোনালোকে অপেক্ষা অন্ত অৰ্থাৎ 11 তাৰিখে আপোনালোকে ভাল খবৰ পাই যাব আপোনালোকৰ ভাগ্যৰ যি আছে সপোন বহুতৰে দিঠক হ'ব আৰু মোৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিল যিসকলে চিলেকশ্যন হ'ব বাকী যিমানে যি নহওক কোৰ্টৰ কেছ এইবিলাক ইয়াত লিখি দিছে যে তোমাৰ মহামান্য উচ্চ ন্যায়ালয়ে স্থগিতাদেশ প্ৰত্যাহাৰ কৰাৰ পিছত লিখি দিছে বাকী কেছৰ কথাটো চাগে আৰু নাথাকিব যেন পাওঁ বাকী যিমানে যি নহওক বিশেষ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ফাইনেলি আপোনালোকৰ ভাল খবৰ আহি গ'ল ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলো ভালে থাকক ধন্যবাদ